দেশত শীঘ্ৰেই প্ৰৱৰ্তিত হ'ব ৩৫০ টকীয়া নোট। ৩৫০ টকীয়া মূল্যৰ কাগজী নোট ভাৰতীয় ৰিজাৰ্ভ বেংকে শীঘ্ৰেই দেশত মুকলি কৰিব। লগতে ওলাব ৫ টকীয়া নোটো। যিহেতু ৫ টকীয়া মুদ্ৰাৰ নাটনি হৈছে বজাৰত, সেয়েহে নোট প্ৰৱৰ্তনৰ বাবে ৰিজাৰ্ভ বেংকে ইতিমধ্যে প্ৰস্তুতি চলাইছে। ইতিমধ্যে এই খবৰটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এচাম লোকে আকৌ প্ৰদৰ্শনো কৰিছে ৩৫০ টকীয়া নোটৰ ফটো। কিন্তু এই খবৰৰ কোনো ভিত্তি নাই বুলি সদৰি কৰিছে ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষই। দেশৰ শীৰ্ষ প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি বজাৰত ৩৫০ টকীয়া নোট প্ৰৱৰ্তনৰ বাবে এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই। ঠিক সেইদৰেই ৫ টকীয়া নোট নতুনকৈ মুকলি কৰাৰ প্ৰচাৰো ৰিজাৰ্ভ বেংকৰ কৰ্তৃপক্ষই ইতিমধ্যে খাৰিজ কৰিছে। কিন্তু ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা নাই যদিও ৫ টকীয়া মুদ্ৰাৰ প্ৰচলন শীঘ্ৰেই বন্ধ হৈ পৰিব পাৰে। উল্লেখযোগ্য যে বৰ্তমান সময়ত প্লেট আৰ্ট কৰিবলৈ বাংলাদেশলৈ মুদ্ৰাবিধৰ সৰবৰাহ ইতিমধ্যে বৃদ্ধি হৈ পৰিছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত যিকোনো সময়তে প্ৰচলন বন্ধ হৈ পৰিব পাৰে ৫ টকীয়া নোটৰ। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।